হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে ভাল খবৰ বন্ধুসকল। আগতো ভিডিঅ' বনাইছোঁ, আগতো আমি ভিডিঅ'ত আলোচনা কৰিছোঁ বন্ধুসকল। যিহেতু মাইনৰিটি ফালৰ পৰা চিলাই মেচিন ই ৰিক্সা দিয়া হৈ আছে আৰু ইয়াৰ 17 তাৰিখ অন্তিম সময়, 17 তাৰিখৰ আগতে এপ্লাই কৰিব লাগিব। আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণেও দিছে চিলাই মেচিনৰ অফাৰ আৰু এইটো বিনামূলীয়া সম্পূৰ্ণ, এটকাও দিব নালাগে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে, আজি ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম বন্ধুসকল। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, তাত এটা লিংক দিয়া থাকিব, আপোনালোকে লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। আৰু যদি আপোনালোকে ডিছক্ৰিপশ্যন নোযোৱাকৈ ডাইৰেক্ট চাৰ্চ কৰোঁ বুলি ভাবে, আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব assamminority.com বুলি টাইপ কৰিব, টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে 4টা অপশ্যন ওপৰত দেখিব পাৰিব। এটা UPSC এডছ ন'টিছ, ছেকেণ্ড অপশ্যনটো আছে ফৰ ইনপুট ITM এডছ ন'টিছ, 3 নম্বৰ অপশ্যনটো আছে ডাউনলোড ফৰ্ম ফিলআপ ষ্টেপছ, আপোনালোকে কেনেকৈ ফৰ্ম ফিলআপ কৰিব পাৰিব তাৰ এটা গাইডলাইন দিয়া আছে, গাইড দিয়া আছে। তাৰ পাছৰ 4 নম্বৰ অপশ্যনটো আছে ফৰ্ম ৰিপ্ৰিণ্ট, আপোনালোকে ফৰ্মখন ৰিপ্ৰিণ্ট কৰিব পাৰিব, অৰ্থাৎ প্ৰিণ্ট কৰিব পাৰিব, ৰিপ্ৰিণ্ট। ইয়াত আপোনালোকৰ তলত 2টা অপশ্যন আছে, এটা SHG ফৰ্ম ফিলআপ আৰু ছেকেণ্ড অপশ্যনটো আছে কেণ্ডিডেট ফৰ্ম ফিলআপ। যিসকল আত্মসহায়ক গোটৰ নহয় বন্ধুসকল, সেইসকলে তলৰ অপশ্যনটোত ফিলআপ কৰিব পাৰিব। ইয়াৰ ওপৰত মই ভিডিঅ' বনোৱা আছে, আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰি চাই ল'ব আত্মসহায়ক গোটৰ বাহিৰৰ মানুহসকলে কেনেকৈ এপ্লাই কৰিব। আৰু আপোনালোকে চেনেল ভিজিট কৰিও চাব পাৰে, যদি ডিছক্ৰিপশ্যনত নাচায় চেনেল ভিজিট কৰিব, তাত পাই যাব ভিডিঅ'। আত্মসহায়ক গোটৰ মানুহসকলে এপ্লাই কৰিবলৈ হ'লে ফাৰ্ষ্টৰ যিটো অপশ্যন দেখিছে SHG ফৰ্ম ফিলআপ, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে ফাৰ্ষ্টত যিটো অপশ্যন দেখিছে চিলেক্ট কোৰ্ছ বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট অপশ্যনটো আছে ডিষ্ট্ৰিবিউশ্যন অফ ফেশ্বন ডিজাইন মেচিন আৰু ছেকেণ্ড অপশ্যনটো আছে ডিষ্ট্ৰিবিউশ্যন অফ অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন। আপোনালোকে চিলাই মেচিন ল'ব বিচাৰে নে পেপাৰ প্লেট বনোৱা মেচিন ল'ব বিচাৰে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, যোনটোৱে ল'ব বিচাৰে। ইয়াৰ পাছত আপোনালোকে প্ৰথম অপশ্যনটো যিটো দেখিছে SHG নেম, অৰ্থাৎ আত্মসহায়ক গোটৰ নেমটো আপোনালোকৰ দি দিব। ছেল্ফ হেল্প গ্ৰুপ, আপোনালোকে প্ৰথমতে ইয়াত গোটৰ নামটো দিব। ইয়াত ছেকেণ্ড প্ৰেচিডেণ্টৰ নামটো দিব, আপোনালোকৰ গোটৰ প্ৰেচিডেণ্টৰ কোন হয় সেইজনৰ নামটো ইয়াত ফিল আপ কৰিব। ইয়াৰ পিছত SHG ছেক্ৰেটৰী নেম, ছেক্ৰেটৰী অৰ্থাৎ সম্পাদক কোন হয় ইয়াত ভৰাব, এই ঘৰটোত ফিল কৰিব। ইয়াৰ পিছত মোবাইল নম্বৰটো দিব, যিটো মোবাইলত SMS যায়, কাৰোবাৰ মোবাইল নম্বৰ এটা দি দিব, সভাপতিৰে দি দিব বা প্ৰেচিডেণ্টৰে দি দিব। পিছত ভিলেজ টাউন, আপোনালোকৰ ভিলেজ বা টাউন যিটো এৰিয়া পৰে, যোনডোখৰ জেগা পৰে সেইডোখৰ ভৰাব। ইয়াৰ পিছত পোষ্ট অফিচ ভৰাব, ইয়াত পোষ্ট অফিচ আপোনালোকৰ কি পৰে। ইয়াৰ পিছত তললৈ আহিব পুলিচ ষ্টেচন ভৰাব। ইয়াত আপোনালোকে চিলেক্ট ষ্টেটটো চিলেক্ট কৰিব, যিটো আছাম হয় এইটো আছাম থাকিব, ইয়াত আছামটো ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, কোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে এনেকৈ ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ব্লকটো চিলেক্ট কৰিব, আপোনালোকৰ ব্লক কোনটো পৰে, ইয়াত এনেকৈ ক্লিক কৰি এইটো ব্লকটো চিলেক্ট কৰিব। ইয়াৰ পাছত আপোনালোকে এইটো পোষ্টেল পিন, অৰ্থাৎ আপোনালোকৰ পিন কোড যিটো হয় ইয়াত আপোনালোকে ভৰাব, এইটো ফিল কৰিব যিটো পিন কোড হয়। ইয়াৰ পিছত আপোনালোকে তললৈ যাব, বেংক ইনফৰমেশ্যন, আপোনালোকৰ বেংক একাউণ্ট ইনফৰমেশ্যন দিব। আপোনালোকৰ যিটো বেংক একাউণ্ট আছে, যিটো জইণ্ট প্ৰেচিডেণ্ট ছেক্ৰেটৰী যিটো বেংক একাউণ্ট আছে, একাউণ্ট নম্বৰটো ইয়াত ভৰাব। ইয়াৰ পিছত IFSC কোডটো ভৰাব, চাইডত আপোনালোকে দেখিছে ইয়াত IFSC কোডটো ভৰাব। ইয়াৰ পিছত ব্ৰাঞ্চ নেমটো ভৰাব, বেংকৰ ব্ৰাঞ্চ কোনটো হয়। ইয়াৰ পিছত বেংক নেম, বেংকৰ নামটো ইয়াত ভৰাব, কোন বেংক হয়। সকলোখিনি ভৰোৱাৰ পিছত 4 নম্বৰ অপশ্যনলৈ যাব, আদাৰ ইনফৰমেশ্যন। ইয়াত আপোনালোকে কমিউনিটিটো চিলেক্ট কৰিব, কি কমিউনিটিৰ হয় আপোনালোকে দেখিছে, ইয়াত কমিউনিটিটো চিলেক্ট কৰিব। ইয়াৰ পিছত মেম্বাৰ কিমান আছে, মিনিমাম 10 গৰাকী থাকিব লাগিব এটা গোটত। ইয়াত আপোনালোকে কেইগৰাকী আছে সেইটো টাইপ কৰিব, 12 গৰাকী থাকিলে 12 গৰাকী দিব, 10 গৰাকী থাকিলে 10 গৰাকী দিব এনেকৈ। ইয়াৰ পিছত আপোনালোকে কিবা ট্ৰেইনিং আপোনালোকে ৰিচিভ কৰিছেনে, ট্ৰেইনিং যদি কিবা আপোনালোকে ৰিচিভ কৰিছে য়েছ দিব, যদি নাই কৰা নালাগে দিবলৈ, ন'টোত ক্লিক কৰিব, এনেকৈ ন'টোত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে ডিছক্ৰিপশ্যন অফ ট্ৰেইনিং ৰিচিভ এপ্লিকেবল, আপোনালোকে ইয়াত ডিছক্ৰিপশ্যন দিব, ট্ৰেইনিঙৰ বিষয়ে আপোনালোকে ইয়াত লিখিব, কিবা যদি আপোনালোকে ট্ৰেইনিং লৈছিলে বা ট্ৰেইনিং পাইছিলে তাৰ বিষয়ে ইয়াত আপোনালোকে টাইপ কৰি লিখিব। ইয়াৰ পাছত ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনালোকে। ইয়াত গ্ৰুপ ফটো দিব, আপোনালোকৰ SHG অৰ্থাৎ আত্মসহায়ক গোটৰ সকলোৰে একেলগে ফটো মাৰিব, গ্ৰুপ ফটো দিব আৰু 200 KB ভিতৰত আপোনালোকে দিব লাগিব, 200 KB ভিতৰত ভৰাই দিব। আৰু প্ৰেচিডেণ্ট আৰু ছেক্ৰেটৰী ইয়াত ছিগনেচাৰ আপলোড কৰিব লাগিব, প্ৰেচিডেণ্ট আৰু ছেক্ৰেটৰী ছিগনেচাৰটো মাৰি ল'ব, মাৰি পেলাই ইয়াত ফটোখন আপলোড কৰিব। আৰু এটা কথা বন্ধুসকল মন কৰিব, ইয়াত KBত বিচাৰিছে, আপোনালোকে KB ফটোৰ পৰা কেনেকৈ KB বনাব পাৰিম, মই ভিডিঅ' অলৰেডি বনোৱা আছে, আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত ভিডিঅ' পাই যাব। আপোনালোকে ফটোৰ পৰা
KB কেনেকৈ বনাব লাগে বা ফটোৰ পৰা PDF কেনেকৈ বনাব লাগে আপোনালোকে সকলোখিনি চেনেলটো ভিজিট কৰিব চেনেলটোত পাই যাব ভিডিঅ' অলৰেডি বনোৱা আছে ইয়াৰ পাছত আইডেন্টিটি প্ৰুফ আপোনালোকে যদি ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড দিব বিচাৰে আপোনালোকে যোনটো দিয়ে সকলোখিনি PDF বনাব লাগিব ম্যাক্সিমাম 5 MB ভিতৰত PDF এটা আপলোড দিব লাগিব আপোনালোক কৈছো PDF কেনেকৈ বনায় আপোনালোকে চাই ল'ব চেনেলটো ভিজিট কৰি পাই যাব ইয়াৰ পাছৰ অপচনটো আছে এড্ৰেছেছ প্ৰুফ আপোনালোকে এড্ৰেছৰ কাৰণে এটা প্ৰুফ দিব লাগিব আধাৰ কাৰ্ড দি দিব সকলো মেম্বাৰৰে সকলো সদস্যৰে আৰু এটো PDF কৰিব লাগিব PDF কৰি দিব 5 MB ভিতৰত আৰু আপোনালোকে কৈছো যিসকলে নেজানে PDF কৰিবলৈ আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব ভিডিঅ' অলৰেডি বনোৱা আছে ফটোৰ পৰা কেনেকৈ নিজৰ মোবাইলতে PDF বনাব পাৰিব ইয়াৰ পিছত আপোনালোকৰ SHG ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যিখন আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰোতে গোটটো ৰেজিষ্ট্ৰেচন কৰোতে কাগজখিলা দিছিলে কাগজখিলা ইয়াত আপলোড দিব লাগিব আৰু এইখিলাও PDFত দিব লাগিব 500 KB ভিতৰত এনেকৈ আপোনালোকে ইয়াত সোৰ্স ফাইল কৰি গ্যালাৰি অপচন এটো দেখিছে আপোনালোকে গ্যালাৰিত ক্লিক কৰি পেলাই দিব পাৰিব বা ডাইৰেক্ট ফটো মাৰি ইয়াত আপোনালোকে দিব পাৰিব এনেকৈ আপোনালোকে সকলোখিনি ইয়াত ফিল আপ কৰি সাবমিট যেটো অপচন আছে লাষ্টত দেখিছে আপোনালোকে সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই কৰা হৈ যাব এপ্লাই প্ৰসেছ কমপ্লিট হ'ব ইয়াৰ পিছত আপোনালোকে একনলেজমেন্ট ৰিসিপ্টটো পাব হেতু আপোনালোকে ডাউনলোড কৰি থব ইয়াখন আপোনালোকে চাবও পাৰিব এনেকৈ আপোনালোকে আত্মসহায়ক গোটৰ মানুহসকলে যিসকল মাইনৰিটি হয় সেইসকলে এনেকৈ ফিল আপ কৰিব আপোনালোকে যোনটো বস্তু কাৰণে এপ্লাই কৰে হেতু ওপৰত শো কৰিব ইয়া দেখিছে আপোনালোকে এনেকৈ অতি সহজতে নিজৰ মোবাইলতে আপোনালোকে ফিল আপ কৰিব পাৰিব এপ্লাই কৰিব পাৰিব গতিকে বন্ধুসকল ভিডিঅটো আজি ইমানেই আছিল আপোনালোকে 17 তাৰিখৰ আগতে ফিল আপ কৰি লওক যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰি দিয়ক এতিয়াই ভিডিঅটো চাইছে এপ্লাই কৰিব আৰু কিবা কনফিউজ হৈ থাকিলে আপোনালোকে কমেন্ট কৰিব আৰু ভিডিঅটো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম